নমস্কাৰ অংকুৰিত অসম চাই থকাৰ বাবে ধন্যবাদ আৰু এই মুহূৰ্তত লৈ আহিছে গুৰুত্বপূৰ্ণ খবৰ বজাৰত গাহৰিৰ মাংস বিক্ৰীৰ ওপৰত চৰকাৰে শীঘ্ৰেই আনিব নতুন এছঅপি হাইলাকান্দিত এই ঘোষণা ৰাজ্যৰ পশুপালন মন্ত্ৰী কৃষ্ণেন্দু পালৰ ক্ষতিগ্ৰস্ত গাহৰি পালকক চৰকাৰে আৰ্থিক সাহায্য প্ৰদান কৰিব গাহৰি পালকক হাইজেনিক পদ্ধতিৰে গাহৰি পালন কৰিবলৈ পৰামৰ্শ আগবঢ়ায় পশুপালন মন্ত্ৰীগৰাকীয়ে বিশেষকে এএছএফৰ প্ৰকোপ বহুত কেইজন আমাৰ খেতিয়ক তেওঁলোকৰ বহুত আৰ্থিক ক্ষতি হৈছে আৰু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয় আমাৰ যেনেকুৱা প্ৰত্যেকটা ইনফৰমেশ্যন মাননীয় মুখ্যমন্ত্ৰী মহোদয় লৈ আছে আৰু এই যে খেতিয়কৰ লছ এই লছটো যাতে কেনেকুৱা আমি খুব সোনকালে ৰিইম্বাৰ্ছ কৰিব পাৰোঁ এইটো হ'ল চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ফালৰ পৰা 50% আৰু ষ্টেট গভৰ্ণমেণ্টে 50% এইটো আমাৰ এই লছটো বিয়াৰ কৰা আৰু যিমান কালিং হয় এইটো লছটো আগত দিয়া হয় তো য'ত য'ত কালিং হৈছে তাৰ লছৰ মানে হিচাপটো আমি এতিয়া কেলকুলেট কৰিছো আৰু অহা কেইদিনৰ ভিতৰত তেওঁলোকৰ একাউণ্ট এইটো ৰিইম্বাৰ্ছ কৰা হ'ব আৰু আমি অকল খেতিয়কক আমি আগ্ৰহ কৰিছো তেওঁলোকে যাতে খুব হাইজেনিক প্ৰচেছে তেওঁলোকে যাতে ফাৰ্ম চলায় কাৰণ এতিয়া এএছএফৰ প্ৰকোপ বহুত বেছি আৰু এএছএফৰ পৰা আমাৰ গোটেই অসমখন বা গোটেই নৰ্থ ইষ্ট কেনেকুৱা বাচিব লাগে তাৰ কাৰণে সকলোৱে যাতে প্ৰয়াসটো চলাই যায় আৰু এটা ফ্লু আৰু এই ফ্লুটোতো আমি অকলে একো কৰিব নোৱাৰো বা কোনো একো কৰিব নোৱাৰে সকলোৱে মিলি আমি কেনেকুৱা আমি এইটো পৰিত্ৰাণ পাম কেনেকুৱা আমি এই ফ্লুৰ পৰা আমাৰ গাহৰি যিমান পালক তেওঁলোক কেনেকুৱা ৰক্ষা পায় তাৰ কাৰণে ব্যৱস্থা চৰকাৰৰ ফালৰ পৰা হাতত লোৱা হৈছে